নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকৰ বাৰু গাড়ী বাইক স্কুটি আছে নেকি নাই কমেন্ট এটা কৰি জনাব। আপোনালোকৰ ঘৰত যদি টমটম আছে মানে তিনিচকীয়া যদি ইলেক্ট্ৰিক ভেহিকেল আছে তো আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। অসম চৰকাৰৰ ফালৰ পৰা আপোনালোক সকলোৰে কাৰণে যিসকলৰ নেকি বাইক আছে যিসকলৰ ঘৰত নেকি টমটম আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ঘোষণা কৰিছে। তো আপোনালোকৰ ঘৰত টমটম বা বাইক আছে নেকি কমেন্ট এটা কৰি জনাবলৈ নাপাহৰিব। আজি আপোনালোকৰ কাৰণে বিৰাটেই এটা ভাল খবৰ লৈ আহিছো এই ভিডিঅ'ত। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জী গগৈ, আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে আপোনালোকে সকলোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, সকলোৱে যাতে এই খবৰটো জানিব পাৰে। আৰু এটা খুব সুন্দৰকৈ লাইক কৰি কমেন্ট এটা কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। ইমানেই এটা ভাল খবৰ আপোনালোকৰ কাৰণে লৈ আহিছোঁ, প্লিজ লাইক এটাটো কৰি থৈ যাব। অসম চৰকাৰৰ ফালৰ পৰা এটা নতুনকৈ এতিয়া নিয়ম বনাইছে। যিসকল বাইক আৰোহী আছে, যিসকল স্কুটি, যিসকল ছোৱালীয়ে নেকি স্কুটি চলায় বা যিসকলে নেকি টমটম চলাই দিনটো ঘৰ পঢ়ি আছে, সব জেগাত টমটম বুলি নকয় বাৰু, কিছুমান জেগাত টটো বুলি কয়, কিছুমান জেগাত ইলেক্ট্ৰিক ৰিক্সা বুলি কয়, সব জেগাত বেলেগ বেলেগ নামেৰে জনা যায়। আমাৰ ইয়াত টমটম বুলি কয় বাৰু। আপোনালোকৰ তাত কি কয় কমেন্ট কৰি জনাব। তো যিসকলে নেকি টমটম চলাই ঘৰখন পোহপালন দি আছে তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে, এটা ভাল খবৰ ঘোষণা কৰিছে অসম চৰকাৰৰ ফালৰ পৰা। তো প্ৰথম ভাল খবৰটো দিওঁ, যিসকলে নেকি বাইক বা স্কুটি চলায় তেওঁলোকৰ কাৰণে ওলোৱা ভাল খবৰটো। তো বাইক বা স্কুটি চলোৱা লোকসকলৰ কাৰণে ওলোৱা ভাল খবৰটো হৈছে যে বাইক বা স্কুটি চালকে এতিয়াৰে পৰা কেৱল হেলমেটটো পৰিধান কৰিলেই হ'ব। হেলমেট যদি পৰিধান নকৰে তেতিয়াহে ফাইন লগাব। হেলমেটৰ বাহিৰে একো ডকুমেণ্ট পাতি এতিয়াৰে পৰা কোনো ধৰণৰ পুলিচ প্ৰশাসনে চেক কৰিব নোৱাৰিব বুলি জনাইছে। আমি সচৰাচৰ দেখা পাই থাকোঁ, আমাৰ ইয়াতে দেখা পাই থাকোঁ কি কৰে আপোনাৰ হেলমেট পিন্ধি আহিলেও পুলিচে ৰখাই গাড়ীৰ কাগজ পাতি চেক কৰে। যদি ধৰি লওক বাইকৰ বা স্কুটিৰ কাগজ পাতি নাথাকে তেন্তে তেওঁলোকৰ পৰা ফাইন লয়। হেলমেট পিন্ধাৰ পাছতো তেওঁলোকৰ পৰা ফাইন লয়। কিন্তু এতিয়াৰে পৰা অসম চৰকাৰে কৈছে যে কেৱল হেলমেটটোহে চাব, হেলমেট পিন্ধিছে নে নাই পিন্ধা। যদি হেলমেট পিন্ধি আছে তেন্তে ওকে, তেওঁক পঠাই দিয়া হ'ব। যদি হেলমেট নাই পিন্ধা তেন্তেহে ফাইন লোৱা হ'ব হেলমেটৰ বাবদ। এইটো বাইক আৰু স্কুটি চালকসকলৰ বাবে নতুনকৈ নিয়ম বনাই দিছে আমাৰ অসমত। গতিকে আপোনালোকৰ যদি গাড়ীৰ কাগজ পত্ৰ নাই চিন্তা কৰিব নালাগে, কেৱল হেলমেটটো পিন্ধি থাকিব, আপোনালোকে আৰামত বাচি যাব পাৰিব। তো তাৰ পাছতে আকৌ খবৰ ওলাইছে যিসকলে নেকি টমটম চলায় তেওঁলোকৰ কাৰণে। আপোনালোকে টমটম চলাই নেকি কমেন্ট এটা কৰি জনাব। আপোনালোকৰ ঘৰৰ কোনোবা লোকে টমটম চলাই বৰ্তমান ঘৰ পোহপালন দি আছে নেকি কমেন্ট এটা কৰি জনাব। তো টমটম ড্ৰাইভাৰবিলাকৰ পৰা বিভিন্ন সময়ত আমি বিভিন্ন ভিডিঅ' দেখা পাই থাকোঁ যে যিবিলাক নেকি ট্ৰেফিক পুলিচ থাকে তেওঁলোকে 100 টকা 200 টকা এনেই লৈ থাকে। কি কাৰণে লয়? কাৰণ তেওঁলোকৰ কাগজ পাতি নাই, তেওঁলোকে য'তে ত'তে সোমাই দিয়ে, সেই বুলিয়ে তেওঁলোকৰ পৰা পইচা পাতি লৈ থাকে। আৰু বিভিন্ন অভাৱ অভিযোগ গৈছিলে মুখ্যমন্ত্ৰীৰ ওচৰলৈ টমটম ড্ৰাইভাৰবিলাকৰ। এতিয়া টমটম ড্ৰাইভাৰবিলাকৰ ওপৰত কেইটামান নিয়ম বনাই দিছে। এতিয়াৰে পৰা টমটম ড্ৰাইভাৰে কৰা ভুল 3 বাৰলৈ মাফ হ'ব বুলি জনাইছে। 3 বাৰলৈকে কোনো ধৰণৰ চালান পাতি লোৱা নহ'ব। 4 নম্বৰ বাৰ যদি ভুল কৰে, একেটা ভুলকে যদি 4 বাৰ কৰে তেতিয়াহে ফাইন ল'ব বুলি জনাইছে ট্ৰেফিক পুলিচে। এতিয়া সাপোজ ধৰি লওক কোনোবা এটা নো এন্ট্ৰিত সোমাই দিলে কোনোবা এজন ট্ৰেফিক পুলিচে, তো তেখেতে যেনিবা প্ৰথমবাৰৰ কাৰণে সোমাইছে, তো তেখেতৰ পৰা কোনো ধৰণৰ ফাইন লোৱা নহ'ব। তেখেতে যদি একেটা কামকে বাৰে বাৰে কৰি থাকে তো 4 নম্বৰ বাৰ কৰি দিলে তেতিয়া তেখেতৰ পৰা ফাইন লোৱা হ'ব বুলি জনাইছে। তো এই দুটাই ৰিচেণ্টলি অসমৰ কেবিনেটৰ বৈঠকত দুটা খুব সুন্দৰ সিদ্ধান্ত লৈছে বাইক চালক আৰু টমটম চালকসকলৰ কাৰণে। তো কেনেকুৱা লাগিছে এই দুটা নিয়মৰ বিষয়ে জানি কমেন্ট এটা কৰি জনাব। যদি ভাল লাগিছে লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সৈতে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।